জয় শ্রীরাম ধ্বনিৰে সকলে প্ৰতিবাদ কৰিছে। ইয়াৰ আঁৰত কোন আছে নিশ্চিতভাৱে সময়ে ক'ব। ইয়াৰ কাৰণে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়ত দেখা যাব। আপোনালোকে দেখা পাইছে যে ইয়াতে যুৱ চাম ওলাই আহিছে আৰু জয় শ্ৰী ধ্বনিৰে এই সমাজত যিসকলে এই গোৱালপাৰাত পৰিৱেশ উশৃংখল কৰাৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে ইয়াত শ্লোগান দিয়া দেখা গৈছে। হয়, কি ক'ব আপুনি? আমাৰ ইয়াতে গোৱালপাৰা আগতে বিলাস কি আপোনাৰ উৎপল বিল বহুত উচিত হৈছে, ঠিক আছে। তাৰ বিনিময়ত মানে চিনাইছিলে ৰাইট, হয়। আজি ইয়াৰ আপুনি কি ক'ব? ইয়াৰ ক্ষেত্ৰত যিসকলে চৰকাৰে যি সময়ত অবৈধ বনাঞ্চল আৰু চৰকাৰী ভূমি উচ্ছেদ কৰাৰ কাৰণে যি সময়ত তেওঁলোকে অভিযান চলাই আছে, এই ক্ষেত্ৰত উচ্ছেদকাৰীৰ পৰা কোনোবা জড়িত নেকি আপোনালোকে কি ভাবে? আছে ইয়াতে আছে, মানে বহুত জড়িত আছে। ৰাজনীতিক বিষয়টো মই নাজানো, মই এইখিনি ক'লো। মই ইয়াৰ বিষয়ত এটা কথা মই তাৰমানে ইয়াতে ৰাজনীতি বহুত আছে। ইয়াতে কি কৰিল মানুহৰ দুৰ্ঘটনাত কি কৰা আছে যে আজি হয় হয় বুজি পাইছো সমস্ত ঘটনা আমি বুজিবলৈ চেষ্টা কৰিম। ইয়াত আমি কিছু সংখ্যক ব্যক্তি ইতিমধ্যে মন্দিৰৰ ভিতৰলৈ গৈছে। পুলিচ প্ৰশাসনে আমাক ভিতৰলৈ যাবলৈ দিয়া নাই। আমি চেষ্টা কৰিম ভিতৰলৈ গৈ ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে। ফেচবুক লাইভৰ জৰিয়তে আমি সকলোকে জনাব বিচাৰিছো যে যি সময়ত গোৱালপাৰা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উচ্ছেদ চলি আছিলে সেইখিনি সময়তে এনেকুৱা ধৰণৰ যি মন্দিৰৰ প্ৰতিমা আৰু মন্দিৰৰ ক্ষয় ক্ষতি কৰিলে নিশ্চিতভাৱে ইয়াৰ আঁৰত নিশ্চয় কোনোবা ষড়যন্ত্ৰকাৰী বা কোনো দল ইয়াত জড়িত হৈ আছে। ইয়াত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত যদিও উচ্ছেদ চলি আছিলে তথাপিও গোৱালপাৰাত ইতিমধ্যে হাছিলাবিলত এক বৃহৎ এক উচ্ছেদ হৈ গৈছিলে, কিন্তু তেতিয়ালৈকে গোৱালপাৰাত কোনো ধৰণৰ শান্তি শৃংখলা ভংগ হোৱা নাছিলে। কিন্তু আজি এই পৰিস্থিতিত হঠাৎ গোৱালপাৰাৰ দুৰ্গা মন্দিৰ স্থিত এই মন্দিৰত, এই হাতানপুৰুষীয়া মন্দিৰত যি আজি উচ্ছেদ হৈছিলে, এই উচ্ছেদ যি এই সময়ত ইয়াত মন্দিৰ ভংগ কৰা হৈছে। হয় হয়, সমস্ত পৰিস্থিতি মই আপোনালোকক দেখুৱাই আছো ফেচবুক লাইভৰ জৰিয়তে। ইয়াত ডেকা ওলাই আহিছে আৰু তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিৰে তেওঁলোকে ইয়াৰ বাবে যিসকল জগৰীয়া তেওঁলোকক উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে শাসনাধীন বিজেপি চৰকাৰখনক তেওঁলোকে দাবী জনাইছে। হয়, সমস্ত ঘটনা আমি ইতিমধ্যে ফেচবুক লাইভৰ জৰিয়তে ৰাইজক জনাই আছো। এতিয়ালৈকে গোৱালপাৰা জিলাত এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাছিলে যদিও হাছিলাবিলত এক বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনে চলাইছিলে। তাৰ পিছতো কিন্তু এনেকুৱা ঘটনা গোৱালপাৰাত সংঘটিত হোৱা নাছিলে। কিন্তু আজি কোনো দুষ্কৃতিকাৰীয়ে গোৱালপাৰা দুৰ্গা মন্দিৰৰ যি প্ৰতিমা, সেই প্ৰতিমাসমূহ তেওঁলোকে ভাঙি চুৰমাৰ কৰিছে, লগতে দান পাত্ৰ ভাঙি তহিলং কৰা বুলি ইতিমধ্যে আমি জানিবলৈ পাৰিছো। আমাক দুৰ্গা মন্দিৰ প্ৰাংগণত আমাক সোমাবলৈ ইতিমধ্যে প্ৰশাসনে মানা কৰিছে, কাৰণ তাৰ ভিতৰত বিভিন্ন তেওঁলোকে ইতিমধ্যে অভিযান চলাই আছে। আমি বাহিৰৰ পৰা দেখুৱাইছো যে ইয়াত বিভিন্ন যুৱকসকল ওলাই আহিছে, গোৱালপাৰাৰ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিৰে তেওঁলোকে গোটেই পৰিৱেশ উত্তাল কৰি ৰাখিছে আৰু লগতে তেওঁলোকে দোষীক উচিত শাস্তি প্ৰদানৰ কাৰণে দাবী জনাইছে।
হয় নিশ্চিতভাৱে ক'ব লাগিব যে গোৱালপাৰাবাসী ৰাইজৰ কাৰণে এয়া অতিকে পৰিতাপৰ বিষয় যে যি সময়ত হাছিলা বিলত এক বৃহৎ উচ্ছেদ হৈছিল সেই সময়ত কিন্তু তেনেকুৱা ধৰণৰ কোনো ঘটনা আমাৰ গোৱালপাৰা জিলাৰ গোৱালপাৰা চহৰত সংঘটিত হোৱা নাছিলে কিন্তু আজি হঠাৎ কোনো দুষ্কৃতিকাৰীয়ে গোৱালপাৰাৰ এই ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰ প্ৰাংগণত তেওঁলোকে প্ৰৱেশ কৰি মন্দিৰৰ সকলো মূৰ্তি তেওঁলোকে ভাঙি চুৰমাৰ কৰে লগতে মন্দিৰৰ দান পাত্ৰ তেওঁলোকে ভাঙি তহিলং কৰা বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ এই ক্ষেত্ৰত গোৱালপাৰাৰ সকলো ৰাইজ ওলাই আহিছে আৰু প্ৰশাসনৰ ওচৰত তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হয় এই ক্ষেত্ৰত মই আপোনাৰ জানিব বিচাৰিছোঁ সমগ্ৰ ঘটনা আপুনি ফেচবুকৰ জৰিয়তে ৰাইজক জনাওক আচলতে কি হৈছিলে গোটেই ঘটনাটো আমি আকৌ এবাৰ চেষ্টা কৰিম দুৰ্গা মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰাৰ কাৰণে যদিও আমাক প্ৰশাসনে আৰু আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰিছে তথাপিও আমি আকৌ এবাৰ সোমাবলৈ চেষ্টা কৰিম যে ইয়াত আচলতে ঘটনাটো কি ঘটিছিলে কোন বছৰ এই ভাল কথা নেকি মনিকা এই ভাল কথা নেকি এটা কালি দেখা মনিছো কালি কি কালি আমি কৰিম এটা এনে ৰেহাই দিয়া নাযাব না তাতে পাঠি জনিছে এইটো মূৰ্তি না ইয়াৰ কোনোবা ডিস্ট্ৰিক্ট আছে ইয়াতে জড়িত আছে সেইটো মানে সেইটোৱে আৰু সেইটোৱে কৰাইছে যে মানে ষ্টাডি কৰ ইয়াৰ ধৰণে কমপ্লিট একজনের বাইঠে পাঁচটা আঙুল সমান নহয় দুষ্কৃতি আছে হয় ফেচবুকত লাইভ থকাসকলক মই গেটাতে জনাওঁ যে ইতিমধ্যে গোৱালপাৰা আৰক্ষী প্ৰশাসনে তেওঁলোকে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াত কোনো ধৰণৰ ৰাজহুৱা ব্যক্তিক প্ৰৱেশত নিষেধাজ্ঞা তেওঁলোকে আৰোপ কৰিছে ময়ো ইয়াৰ পৰা ঠিক যিটো মন্দিৰৰ প্ৰাংগণৰ যিটো প্ৰৱেশ দ্বাৰ সেই প্ৰৱেশ দ্বাৰৰ পৰা মই এতিয়া লাইভ দি আছোঁ আপোনালোকে দেখিবলৈ পাইছে যে ইয়াৰ এই মন্দিৰটো নিৰ্মমান অৱস্থাত আছিলে আৰু অতিকে পুৰণি মন্দিৰ এইটো গোৱালপাৰা জিলাৰ অতিকে ঐতিহ্যমণ্ডিত এটা দুৰ্গা মন্দিৰ বুলি যাক আমি সকলোৱে জানো সেই মন্দিৰত আজি এনেকুৱা ধৰণৰ যি ঘটনা ঘটি গ'ল সেই সঁচাকৈ নিন্দনীয় আৰু ইয়াৰ ক্ষেত্ৰত দোষীক উচিত কাৰায়ত্ব কৰাৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ কাৰণে গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসন তথা অসম চৰকাৰ আৰু হয় নমস্কাৰ মই আকৌ এবাৰ ফেচবুকত লাইভত আহিছোঁ যি সময়ত আপোনালোকে সকলোৱে গম পাইছে যে গোৱালপাৰা চহৰত অৱস্থিত দুৰ্গা মন্দিৰত যি দুষ্কৃতিকাৰীয়ে ইয়াৰ মূৰ্তিসমূহ ভাঙি থৈ গ'ল এই ক্ষেত্ৰত আমি এতিয়া ভিতৰলৈ সোমাব পাৰিছোঁ গতিকে আপোনালোকে চাওক ইয়াত য'ত মূৰ্তি আছিলে সেই মূৰ্তি থকা জেগাসকলৰ মন্দিৰৰ সেই জেগাবোৰ তেওঁলোকে কেনেকুৱাকৈ তেওঁলোকে ভাঙি টচ টচ কৰি থৈ গুচি গৈছে কেনেকুৱা সাহস হ'ব
হ'ব লাগিব ইয়াত নিৰ্মীয়মান দুৰ্গা দেৱীৰ দুৰ্গা মাৰ আমাৰ অহা বছৰ এই বছৰ অক্টোবৰ মাহত হ'বলগীয়া দুৰ্গা দেৱীৰ যি মূৰ্তি ইয়াত তেওঁলোকে খনি কৰি ইয়াত প্ৰস্তুত কৰি আছিল আৰু এই মূৰ্তিটো তেওঁলোকে কিছু ক্ষতিসাধন কৰি থৈ গুচি গৈছে ইয়াত আপোনালোকে চালে নিশ্চয় দেখিব যে ইয়াত অসুৰৰ হাতখন তেওঁলোকে ভাঙি থৈ গৈছে ইয়াত জেগাই জেগাই ইয়াত গোটেই মূৰ্তিটোত ক্ষত বিক্ষত চিন আমি দেখিবলৈ পাইছো তাৰ লগতে এই মন্দিৰত এই অৱস্থা গতিকে ৰাইজে নিজে বিবেচনা কৰক যি সময়ত গোৱালপাৰাত এক সৰ্ববৃহৎ উচ্ছেদ হৈ গৈছিল আৰু গোটেই অসমত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যি এক চৰকাৰে অভিযান কৰি আছে তেওঁলোকে উচ্ছেদ কৰি আছে অবৈধ জলভূমিৰ পৰা আৰম্ভ কৰি অৰণ্য বা নদী অঞ্চল তেওঁলোকে যি অবাধ তেওঁলোকে দখল কৰি ৰাখিছে তাৰ কাৰণে চৰকাৰে যি পদক্ষেপ হাতত লৈছিল ইয়াৰ কাৰণেই নেকি ইয়াৰ প্ৰতিশোধ লোৱাৰ কাৰণেই নেকি গোৱালপাৰা চহৰৰ মাজমজিয়াত অৱস্থিত এই দুৰ্গা মন্দিৰত তেওঁলোকে এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হাতত ল'লে এনেকুৱা ধৰণৰ কাৰ্যকলাপ কেতিয়ালৈকে হৈ থাকিব মই সামগ্ৰিকভাৱে এই সময়ত দুৰ্গা মন্দিৰ অঞ্চলত ইয়াত ৰাইজৰ প্ৰতিক্ৰিয়াসমূহ দেখুৱাইছো আপুনি কি ক'ব বিচাৰিছে কওকচোন 24 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসন ওলাই দিব নোৱাৰে তেনে আমি জনসাধাৰণ যিমান পাব্লিক আছো আমাৰ হিন্দু সমাজৰ মানুহ আমি কিন্তু গোটেই ৰাস্তাত ওলাই যাম কালিৰ পৰা যদি ওলাই দিব নোৱাৰে আমি গোটেই বন্ধ কৰিম হয় নিশ্চিতভাৱে কেৱল আপোনালোকৰে দাবী নহয় এয়া কেৱল আপোনালোকৰ দাবী নহয় ইয়াত গোৱালপাৰাত বসবাস কৰা সকলো হিন্দু সংগঠনৰ দাবী এই ক্ষেত্ৰত তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিৰে তেওঁলোকে ওলাই আহিছে ৰাতি এতিয়া প্ৰায় 12 বাজিব হৈছে কিন্তু এনেকুৱা সময়ত তেওঁলোকে ৰাতিৰ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ আৰু মই শুনা মতে সেই সময়ত বৰষুণ দি আছিল এই বৰষুণৰ সুযোগ লৈ তেওঁলোকে যি এই কাৰ্য কৰি থৈ গ'ল নিশ্চিতভাৱে এয়া এক নিন্দনীয় অপৰাধ এই ক্ষেত্ৰত অসম চৰকাৰ আৰু গোৱালপাৰা প্ৰশাসনে কি বিহিত ব্যৱস্থা লয় সেয়া নিশ্চিতভাৱে সময়ে ক'ব এই ক্ষেত্ৰত গোৱালপাৰাৰ এই ঐতিহ্যমণ্ডিত দুৰ্গা মন্দিৰত পুলিচ প্ৰশাসন তেওঁলোকে নিজাববীয়াকৈ তদন্ত কৰি ইতিমধ্যে তেওঁলোকে ওলাই আহিছে আৰু এনে গোটেই ৰাইজে তেওঁলোকে কৈছে যে তেওঁলোকে ওলাই আহিব তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত যদি দোষীক কাৰায়ত্ব কৰা নহয় তেনেহ'লে গোটেই গোৱালপাৰাৰ ৰাইজ ওলাই আহিব বুলি তেওঁলোকে জনাইছে আমাৰ হিন্দু সমাজৰ আমি দেখাবই লাগিব হয় নিশ্চিতভাৱে ক'ব লাগিব যি সময়ত গোৱালপাৰাত এক সৰ্ববৃহৎ হাছিলা বিলত উচ্ছেদ অভিযান হৈছিল সেই উচ্ছেদ অভিযানৰ পতাক তুলিবৰ কাৰণে হয়তো আজি গোৱালপাৰাৰ এই দুৰ্গা মন্দিৰত তেওঁলোকে মূৰ্তি ভাঙি থৈ যাবলৈ সাহস পালে এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা লয় এয়া সময়ে ক'ব আৰু এইটো এটা কথা ক'ব বিচাৰিছো পলিটিকেলত জানি নাযায় এইটো বস্তু এইটো আমাৰ গাত লাগিছে আমাৰ যে মূৰ্তি ভাঙিছে এইটো আমাৰ গাত শিয়ৰি লোম উঠিছে আমাৰ এইটো মূৰ্তি ভাঙা মানে আমাৰ এটা অংগ ছিঙি গৈছে আমাৰ হিন্দু সমাজৰ বাইদেউ এই ক্ষেত্ৰত ডাইৰেক্ট আমাৰ লগত কথা পাতিলে হ'ল আপোনাৰ বক্তব্য ল'ব খুজিছো আমি নামানো কালি বন্ধ কেনেকে পালে আমি খুবেই আচৰিত এইটো উচিত তদন্ত হ'ব লাগে আৰু ইমিডিয়েটলি ওলাই দিব লাগে আমাক প্ৰশাসনে নোৱাৰে তেনে আমি জনসাধাৰণ আপুনি বাইদেউ কি ক'ব খুজিছে গোৱালপাৰাত যি এক সৰ্ববৃহৎ উচ্ছেদ অভিযান হৈছিল তেওঁলোকে পতক তুলিবৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্য কৰিছে বুলি ভাবে নেকি আপুনি
পাৰে সেইটোৱে হ'ব এতিয়া হয়তো এতিয়া আমি সেইটোৱে ভাবিছো নিশ্চয় এইটো কোনো হিন্দু মানুহৰ কাম হ'বই নোৱাৰে কাৰণ এটা মন্দিৰত গৈ এটা মূৰ্তি ভঙা ইমান সহজ কথা নহয় আৰু এইটো হোৱাৰ পিছত এইটো উচিত নহয় অতি শীঘ্ৰে হ'ব লাগে আমি গোৱালপাৰাবাসী ৰাইজ আমি দুখ লগা কথা আমাৰ বহুত দুখিত আমি গোৱালপাৰাবাসী ৰাইজ দুখজনক কথা ইমান পুৰণি এটা মন্দিৰত সোমাই টাউনৰ মাজত ইমান এখন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এটা মন্দিৰ কেনেকৈ হ'ব পাৰিছে হ'ব লাগে যদি প্ৰশাসনে কৰিব নোৱাৰে আমি জনসাধাৰণ পাব্লিক গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পাব্লিক ওলাই আহিম দুনিয়াৰ মানুহ বিজেপিৰ আপুনি এজন কৰ্মকৰ্তা হিচাপে গোৱালপাৰাত যি এক সৰ্ববৃহৎ উচ্ছেদ অভিযান হৈ গৈছিল সেই ক্ষেত্ৰত তেওঁলোকে কি ইয়াত প্ৰতিশোধ ল'বৰ কাৰণে দুৰ্গা মন্দিৰত আহিছিল নেকি কিয়নো উচ্ছেদ অভিযানটো একপক্ষীয়ভাৱে এটা সম্প্ৰদায়ৰ মাজত হোৱাৰ কাৰণে তেওঁলোকে হয়তো এই ধৰণৰ পদক্ষেপ তোলাৰ কাৰণে মই নকওঁ যে সকলো মানুহে কৰিছে তেওঁলোকৰ কোনোবা দুৰ্বৃত্ত হয়তো এইটো সুযোগ লৈ পেলাই এইটো হয়তো বেলেগ ফালে ডাইভাৰ্ট কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিবও পাৰে হয় যি সময়ত আজি অহাকালি কৃষ্ণাই অঞ্চলত এক সৰ্ববৃহৎ আকৌ এবাৰ উচ্ছেদ কৰিবলৈ তেওঁলোকে প্ৰশাসন আগবাঢ়িছে তেনেকুৱা সময়ত কি প্ৰশাসনক ভয় ভাবুকি দিবৰ কাৰণে কোনো এক নিৰ্দিষ্ট এটা পাৰ্টীয়ে বা কোনো এক সংগঠনে এনেকুৱা ধৰণৰ কাম কৰা বুলি আপুনি ভাবে নেকি আচলতে আমি আমাৰ চৰকাৰে সেইটো আমি ভয় খাবলগীয়া কোনো কথা নহয় কোনোবাই হয়তো ইয়াক ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে এইটো পৰিকল্পনা দুৰ্বৃত্ত কৰিবও পাৰে সেইটো নুই কৰিব নোৱাৰো যে কোনোবা দুৰ্বৃত্ত নকৰাকৈ থকা নাই কাৰণ এইটো আমাৰ কোনো সনাতনী মানুহে আমাৰ সনাতনী ৰাইজে এইটো কাম কৰিব কেতিয়াও নোৱাৰে এইটো দুৰ্গা মন্দিৰ এটা ঐতিহ্যবৰ্ধিত মন্দিৰ গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা এটা মন্দিৰ তাৰ নামাকৰণে এইখন ঠাইৰ নাম দুৰ্গা মন্দিৰ তাত আমাৰ কোনো হিন্দু সম্প্ৰদায় বা সনাতনী মানুহে এই ধৰণৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে ইয়াৰ উচ্ছেদৰ লগত জড়িত নথকা বুলি আমি নুই কৰিব নোৱাৰো হয়তো এই উচ্ছেদটো তেওঁলোকে এইটো দেখুৱাব খুজিছে হয়তো উচ্ছেদটো বন্ধ হ'ব লাগে কাৰণ চৰকাৰৰ যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এই উচ্ছেদ চলি থাকিব যিসকলে বেদখল কৰি আছে বেদখল সম্পূৰ্ণ আমি তাক নিৰ্মূল কৰিব লাগে বা তাৰ কাৰণে চৰকাৰে আমাৰ চেষ্টা কৰি আছে চেষ্টা কৰি থাকিব এইটো অব্যাহতি থাকিব হয় যদি অনন্ত পলমে যদি এই আজি দুৰ্গা মন্দিৰত যি ঘটনা ঘটিল ইয়াৰ যদি দোষীক কাৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে ৰাজ্যিক বিজেপি তথা গোৱালপাৰা জিলা বিজেপি কি ধৰণৰ কাৰ্যকলাপ ল'ব আমি প্ৰশাসনৰ ওপৰত আমি আশা ৰাখিছো প্ৰশাসনক নিশ্চয় আমি অনুৰোধ কৰিম তেওঁলোকে দুৰ্বৃত্তক যাতে বিচাৰ কৰি উলিয়াই আনে তাৰ বাবে তেওঁলোকক আমি সহযোগ যদি কিবা কৰিব লাগে তাতো আমি সহায় সহযোগ আগবঢ়াম প্ৰশাসনৰ ওপৰত আমি যাব বিচৰা নাই যদি প্ৰশাসনে নোৱাৰে হয়তো তেতিয়া আমাৰ হয়তো গণতান্ত্ৰিক আন্দোলন এটা গঢ় লোৱাৰ কাৰণে আমি প্ৰতিটো সংগঠনে চিন্তা চৰ্চা হয় নিশ্চিতভাৱে এই ক্ষেত্ৰত গোৱালপাৰাত ক'ব লাগিব যে সকলো গোৱালপাৰাৰ বিজেপি আৰু হিন্দু সংগঠনৰ জাগি উঠিছে তেওঁলোকে মৌলবাদী সংগঠনৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান দিছে আৰু তেওঁলোকে গোটেই পৰিৱেশ তেওঁলোকে উত্তাল কৰি তুলিছে হয় আপুনি কি ক'ব হয় হয় বাংলাদেশী মৌলবাদী বাংলাদেশী মৌলবাদী মাকৃত যোনটো আমাৰ যোনটো ইয়াৰ আগত যোনটো ঘটনা হৈছে মাকৃত গৌ মাংস পেলাইছে আমাৰ কালী মন্দিৰত তাৰপিছত আমাৰ মূৰ্তি ভাঙিছে তাৰমানে কিমান প্ৰহাৰ কৰি আছে কিমান মৌলবাদী আছে কিমান কি আছে গম পাইছে আপোনালোকে যে ইংগিত কৰিব নোৱাৰে আপুনি কি সন্দেহ কৰে যে গোৱালপাৰাত যি সৰ্ববৃহৎ উচ্ছেদ হৈ গ'ল ইতিমধ্যে হাছিলা বিলত আৰু পাইকান অঞ্চলত যি সৰ্ববৃহৎ উচ্ছেদ হ'বলৈ গৈ আছে ইয়াৰ প্ৰতিষেধক তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰি আছে নেকি কৰি আছে মানে অলপ মানে সন্দেহ হয় আমাৰ মানে যেহেতু কালি মানে চলি থাকিব আৰু সবচে বৃহৎ এইটোৱে দুখ বুলি ক'ব শুনক সবচে দুখ এইটোৱে যে প্ৰশাসনে আমাৰ মূৰ্তি মন্দিৰৰ পৰা লৈ যাব কিয় কোন মূৰ্তি ভাঙিছে আমি কেতিয়াও বিচাৰা নাই পেলাই দিব লাগে খালি গোৱালপাৰাবাসী বুলি নহয় অল অসম জানিব লাগে এইটো বিষয়ে গোৱালপাৰা ডিষ্ট্ৰিক্টত এইটো ঘটনা হৈ গৈছে হয় হয় এজনকে আপোনালোকে মতামত দিয়ক আমাৰ সুবিধা হ'ব আমাৰ দৰ্শকসকলে চাবলৈ কাৰণে সুবিধা হ'ব আপোনালোকে এজনকে আপোনালোকে মতামত দেখক আমাৰ এইটো মামাক মই
রিকোয়েস্ট করেছে আপনি আহক অলপ সার্ভে করক অলপ চাই দিয়ক হয় নিশ্চিতভাৱে এই ক্ষেত্ৰত গোৱালপাৰাৰ ৰাইজে এই ঘটনাৰ লগত জড়িত সকলক উচিত অতি শীঘ্ৰে কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোৱালপাৰাত আহি এই পৰিস্থিতি পৰিদৰ্শন কৰাৰ কাৰণে তেওঁলোকে দাবী জনাইছে হৰিজন যোনটো আমাৰ কলনী আছে কেইদিন আগত গোৱা মাংস পেলাই থৈ গ'ল কিন্তু আমাৰ স্থানীয় প্ৰশাসনে এই গোৱা মাংসখিনি চাইড কৰি দিয়ে আজি আমাৰ গোৱালপাৰাত মূৰ্তি ভাঙি গ'ল মূৰ্তিখিনি প্ৰশাসনে লৈ গ'ল আমাৰ এটা বস্তু ভাল হৈছে কি দুষ্কৃতিকাৰী নিশ্চিতভাৱে এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া নিশ্চিতভাৱে সময় হ'ব আৰু তেওঁলোকে অহা 24 ঘণ্টাৰ ভিতৰত সময় বান্ধি দিছে আৰু এই 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে দোষীক কাৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে উচিত পদক্ষেপ ল'ব বুলি